পিঠিত কি আছে ছাৰ নমস্কাৰ অসম হান্টাৰ 350 এই বাইকখন লোৱা আজি মোৰ প্ৰায় এসপ্তাহ মানে হ'ল আৰু মই আপোনালোকক কৈছিলোঁ যে এই বাইকখনৰ এটা সৰু সুৰা ৰিভিউ ভিডিঅ' এটা দিম বুলি সো আজিৰ এই ভিডিঅ'টো মই আপোনালোকক এই বাইকখনৰ সৰু সুৰা এটা ৰিভিউ দিম মানে বাইকখনৰ মাইলেজ কিমান বা পাৱাৰ কিমান বাইকখনৰ কি বস্তু মোৰ ভাল লাগিলে কি বস্তু বেয়া লাগিলে সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'ত দি আছোঁ কিন্তু গাইজ আজি হৈছে 19 এপ্ৰিল সো এজন ভাৰতীয় নাগৰিক হিচাপে বহুত ইম্পৰ্টেণ্ট বস্তুটো দায়িত্বটো হৈছে ভোট দিয়াটো সো বলক ভোটটো দি আহোঁ তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ এই বাইকখনৰ ফুল ৰিভিউ ভিডিঅ' তো বলক আৰু গাইজ মই শিৱৰাত্ৰিত যে এই প্লাষ্টিক হাতডাল কিনিছিলোঁ আৰু মানুহক আজি ভয় খুৱাম আৰু ৰিয়েকশ্যনটো আপোনালোকে চাব আৰু বহুত কেইজনক মই অলপ আগতে ভয় খুৱাইছিলোঁ একদম পুৰা মানে ভয় খাই গৈছে দেখাত কিন্তু একদম ৰিয়েল হাফটোৰ নিচিনা লাগে কিন্তু এইটো প্লাষ্টিকৰ হাফ হয় মই শিৱৰাত্ৰিত কিনিছিলোঁ আৰু এনেকৈ হাফটো লৈ গৈ আছোঁ ভোট দিবলৈ এজন ভাৰতীয় নাগৰিক হিচাপে আৰু এয়া হৈছে কাংকান চাপৰি LP স্কুল ইয়াতে মোৰ চেণ্টাৰটো পৰিছে মানুহ কিন্তু তামাম আহিছে দেই মানুহ বহুত ভিৰ গাইছ লাইনটো চাব লাইনটো কিমান দীঘল মানে লাইনটো ইয়াৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ পৰা গৈ একেবাৰে ৰাস্তালৈ পাব কেইটামানে আৰু এয়া হৈছে মোৰ চিৰিয়েল নাম্বাৰটো তো ব্লক ভোটটো দি লওঁ তো গাইছ 2-3 ঘণ্টা ৱেইট কৰাৰ পাছত ফাইনেল এইটো চব ভোটিং হৈ গ'ল ৰিয়েলি বহুত কষ্ট হৈছিলে কি কৰিবা কষ্ট হ'লেও তাৰমানে কৰিবতো লাগিব কৰ্তব্য হয় চ' হৈ গ'ল আৰু এতিয়া মই হাপৰ প্ৰেং এটা কৰিম মানে মোৰ লং পেনৰ ভিতৰত হাপটো ভৰাই থৈ দিছোঁ এতিয়া চক ৰিয়েকশ্যন চক পিঠিত কি আছে চা পিঠিত কি আছে চা আৰু গাইজ ফাইনেলি ভোটটো দিয়া হ'ল আৰু এয়া হৈছে আমাৰ অঞ্জলি দলে বাই আমাৰ মিচিঙৰ হয় মিচিঙৰ এজনী জনপ্ৰিয় ছিংগাৰ হয় ধুনীয়া ধুনীয়া গান গায় চ' বাই কেনেকুৱা ভালে ন ভাল ভোটটো দিয়া হ'ল কাৰণ আপোনাৰ চৌৰ চাইছোঁ মানে বহুত ধুনীয়া মানে আপুনি বহুত ধুনীয়া মজা আৰু আগুৱাই যাওক আৰু ভোটটো দিয়া হ'ল আৰু কি ক'ম আৰু এতিয়াতো বিহু ছিজন চলি আছে আপোনাক ক'ব নাপালোঁ চ' হেপী বিহু হেপী ৰঙালী বিহু হয় নাই আৰু এনেকৈয়ে ভোটটো দি আজৰি হ'লোঁ আৰু যোনে জিকক ন' প্ৰব্লেম কিন্তু আমাক ৰাইজক ভালদৰে সা সুবিধা দি থাকিলে ভাল আৰু তো গাইজ এতিয়া মই বাইকখনৰ সৰু সুৰা এটা ৰিভিউ দিম প্ৰথমতে বাইকখনৰ লুকছটো চাওক হান্টাৰ 350 বৰ্তমান এই বাইকখন যে বহুত ট্ৰেণ্ডিঙত চলি আছে বহুত চলাইছে মানুহে আৰু উঠি অহা নৱপ্ৰজন্মই এই বাইকখন ল'বলৈ বহুত পচন্দ আৰু মোৰো বহুত পচন্দ আছিলে আৰু এই বাইকখনৰ বহুত ধৰণৰ কালাৰ এভেইলেবল আছে মানে কিন্তু বৰ্তমান মোৰ এই বগা কালাৰটো বেছি পচন্দ হয় হোৱাইট কালাৰটো সেইবাবে মই এইটো প্ৰচেছ কৰিলোঁ নহ'লেতো ৰেড আছে স্কাই ব্লু আছে বহুত ধৰণৰ আপোনালোকে হান্টাৰ 350 মানে কালাৰ পাই যাব আৰু প্ৰথমতে মই আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াৰ চকাকেইটা পিছফালৰ চকাটো চাওক কিমান ডাঙৰ আৰু আগফালৰ চকাটো চাওক কিমান ডাঙৰ আৰু দুটা সাইডতে ডিস্ক ব্ৰেক দিছে বহুত পাৱাৰফুল ডিস্ক ব্ৰেক মানে ব্ৰেক মৰাৰ লগে লগে জেগাতে ৰখি যায় আৰু এতিয়া বৰ্তমান মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ সিটিং পজিশ্যনটো কেনেকুৱা মানে সিটিং মানে কিমান ভাল লাগে মানে বহি বা চলাই কেনেকুৱা লাগে বাইকখনৰ হাইটটো বেছিও ওখ নহয় বেছি চাপৰো নহয় ওখ মানুহে বহুত ধুনীয়াকৈ চলাব পাৰিব আৰু চাপৰ মানুহ চবেই মানে ধুনীয়াকৈ মানে চলাব পাৰিব আৰু এই বাইকখনৰ ৱেইটটো যে বেছিও নাই আৰু বেলেগ বুলেট বাইকবিলাকৰ কম্পেৰিজনত মানে এই বাইকখনৰ ৱেইটটো অলপ কম আছে বেছিও নহয় লাইট কম আছে সেইবাবে সকলোৱে মানে এই বাইকখন বহুত ধুনীয়াকৈ চলাব পাৰিব তো গাইজ এতিয়া কথা কম এই বাইকখনৰ পিকআপ পাৱাৰটো কেনেকুৱা প্ৰথমতে মই আপোনালোকক কম চিচিটোৰ বিষয়ে আপোনালোকেতো জানে চিচিটো হৈছে 350 cc আৰু যেতিয়া আপোনালোকে এই বাইকখন মুকলি ৰাস্তাত চলাব তেতিয়া বহুত মজা পাৱাৰ ফিল হয় আৰু বাইকখন মানে গিয়াৰ চেঞ্জ কৰাৰ লগে লগে পলাবলৈ মানে ৰেডি হৈ থাকে ধৰা আপুনি গিয়াৰ যদি চেঞ্জিং কৰে নহয় ৰখি নাযায় আৰু পটাপট মানে স্পীড পিকআপ পাৱাৰটো মানে মোক বহুত বঢ়িয়া লাগিলে আৰু ব্ৰেকৰ যদি কথা ক'বলৈ যাওঁ লগালগ ৰখে মানে আপুনি যিমানে স্পীডত নচলাওক লাগে ৰখাই দিলে মানে দুটা ব্ৰেক যদি গছকি দিয়ে নাই মজাকৈ চুককৈ একটা জেগাতে মানে ৰখি যায় সেই বস্তুটো মোৰ মানে এই বাইকখনৰ বহুত ভাল লাগিলে চলাই বহুত মজা লাগে মানে ফ্ৰী ৰাস্তাত আৰু সৰু সুৰা গাঁতত যদি পৰে নহয় তেতিয়া মানে একো ফিলে নহয় মানে গাঁতত পৰিলেও মানে অনুভৱ নহয় যে গাঁতত পৰিছে বুলি তো গাইজ এতিয়া কম বাইকখনে মাইলেজ কিমান দিয়ে 1 লিটাৰ পেট্ৰলত কিমান মানে মাইলেজ দিয়ে মাইলেজৰ কথাটো ক'বলৈ গ'লে আপোনাৰ ডিপেণ্ড কৰে আপুনি বাইকখন কেনেকুৱা চলায় যদি বেছি স্পীডত চলায় তেন্তে বাইকখন মানে খুব বেছি 27 বা 26 মান মাইলেজ দিব যদি আপুনি মেইনটেইন কৰি চলায় ধৰা 50 60 to 70 তেতিয়াহ'লে মানে আপোনাৰ 1 লিটাৰ পেট্ৰলত আপোনাক 35 to 36 মানে মাইলেজ দিয়ে কিন্তু এই বাইকখনৰ এটা বস্তু মোৰ বেয়া লাগি আছে মানে সবকে সুধিছিলোঁ মানে কি হয় বাইকখন চলোৱাৰ 1 কিলোমিটাৰ পাছত মানে ইঞ্জিনটো বহুত সোনকালে গৰম হৈ যায় মানে
পটাপট মই বহুত মানুহক সুধিলোঁ মানে হাণ্টাৰ 350 বাইকখনৰ মানে ইঞ্জিনটো ইমান সোনকালে কিয় গৰম হয় চ' এহেঁতিও একেটাই প্ৰব্লেম দিছে মানে আমিও একেটাই প্ৰব্লেম পাইছোঁ চ' সেইটোৱে মোৰ চিকায়ত আছে কোম্পানীক যে সোনকালে পটাপট মানে গৰম হৈ যায় বাকী চব চলাই বহুত ভাল লাগে আৰু ইয়াৰ এক্সেসৰিজখিনি মই নিজে লগামগে আৰু লুকসটো ইয়াতকৈ অকমান চেঞ্জিং হ'বগে তো গাইজ ইমানে আৰু সৰু সুৰাকে এটা ৰিভিউ ভিডিঅ' দিলোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত চ' বাই বাই